এইটো কোৱেশ্যনো যোৱা বছৰ দিছিলে দেখাচোন এইটো কোৱেশ্যন কি আছে আমাক কৈছে যদি a/b = 8/6 হয় তেনেহলে ইয়াৰ মান কিমান হ'ব দেখাচোন ইয়াতে a এর ভ্যালু কিমান হ'ব নিশ্চয় a এর ভ্যালু তোমালোকে বুজি পাইছা 8 হ'ব b এর ভ্যালু কিমান হ'ব 6 হ'ব জাস্ট আমি কি লৈছো করসপন্ডিং ভ্যালুটো লৈছো a এর ভ্যালু 8 b এর ভ্যালু 6 লইলো এতিয়া ইয়াৰ ভ্যালুটো বহাই দিয়াতে তো কিমান হ'ব দেখা 6 * 8 + 2 * 6 হ'ব 4 * 8 - 2 * 2 * 6 বাস বহাই দিলো জাস্ট এই মান কিটা বহাই দিলো ইয়াক এতিয়া জাস্ট অলপ সিম্পলিফাই কৰিব লাগে তো কিমান হ'ব দেখা 6 * 8 কিমান হ'ব কোৱাচোন 48 হ'ব প্লাস 6 * 2 मतलब 12 তলত কিমান হ'ব দেখা এটো কিমান হ'ব 32 মাইনাস কিমান হ'ব 12 তো তুমি এতিয়া উপৰটো এড কৰা দেখা 48 + 12 मतलब 60 নহয় জানো তুমি দেখা 8 + 2 10 10 ৰ থাকিল 0 হাতত থাকিল 1 1 + 1 2 2 + 4 6 বাস 32 ৰ পৰা যদি তোমালোকে 12 দি দিয়া এটো কিমান হ'ব কোৱাচোন 20 হ'ব এনেকে তোমালোকে মাইনাস কৰিব পাৰা যদি ইচ্ছা কৰা 2 ৰ পৰা 2 গলে 0 3 ৰ পৰা 1 গলে 2 20 হৈ গল এতে তুমি দেখা এটো ক্যান্সেল হৈ গল 6 ক আমি 2 দি কাটিলে কিমান হ'ব 3 তাৰ মানে আমি অৰিজিনালি কিমান পাই যাম 3 পাই যাম তাৰ মানে ইয়াৰ ভ্যালুটো কিমান হ'ব 3 তাৰ মানে কোনটো অপশন কারেক্ট হ'ব বি অপশন কারেক্ট হ'ব দেখা এইবিলাক কোশ্চেনত কিন্তু একদম একো নাই এইবিলাক কিন্তু যোৱা বছৰ পৰীক্ষাত আহা কোশ্চেন হয় গাইস ঠিক আছে তো দেখা একো কনসেপ্ট ইউজ কৰিব নালাগে জাস্ট এইটো কনসেপ্ট ইউজ কৰি দিলা ইয়াতে জাস্ট বহাই দিলা হৈ গল বাস পাৰিবানে সবে তোমালোকে পাৰিবানে সবে চেষ্টা কৰা এইবিলাক প্ৰেক্টিস কৰিবলৈ দেখা এনেকুৱা টাইপৰ কোশ্চেন কিন্তু আহিব ঠিক আছে